মকৰ ৰাশি ৭ৰ পৰা ১৩ জুলাই ২০২৬ এই ৭ দিন আপোনাৰ জীৱনৰ দিশ সলনি কৰিব পাৰে। বহুদিন ধৰি অপেক্ষা কৰি থকা এটা খবৰ, ধন লাভৰ সুযোগ আৰু কৰ্মক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন এই সপ্তাহতে আহিব পাৰে। কিন্তু এটা সৰু ভুলেও সকলো সুযোগ হাতৰ পৰা নাইকিয়া কৰিব পাৰে। এই সপ্তাহত কোন দিনটো আটাইতকৈ শুভ, কোন সুযোগ কেতিয়াও মিছ নকৰিব আৰু কেনেকৈ ভাগ্যক নিজৰ পক্ষত আনিব, সম্পূৰ্ণ ৰাশিফল শেষলৈকে চাওক, কাৰণ শেষৰ প্ৰতিকাৰটোৱে আপোনাৰ বাবে বিশেষ লাভদায়ক হ'ব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। এই সপ্তাহত টকা পইচাৰ ক্ষেত্ৰত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মধ্যমীয়া কিন্তু সম্ভাৱনাময় সময়। বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো ধন বা পাবলগীয়া টকা ঘূৰাই অহাৰ সম্ভাৱনা দেখা যায়। যদি আপুনি চাকৰি কৰে তেন্তে অতিৰিক্ত দায়িত্বৰ জৰিয়তে ভৱিষ্যতে ইনকাম বৃদ্ধি হোৱাৰ পথ মুকলি হ'ব। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক বা নতুন চুক্তিৰ সুযোগ আহিব পাৰে, বিশেষকৈ যিসকলে অনলাইন ব্যৱসায়, নিৰ্মাণ কাৰ্য, কৃষি বা ব্যৱসায়িক সেৱাৰ সৈতে জড়িত, তেওঁলোকে ইতিবাচক ফল পাব। কিন্তু সকলো চুক্তি ভালদৰে পঢ়ি বুজি সিদ্ধান্ত লোৱাটো জৰুৰী। এই সপ্তাহত অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজন। আৱেগত আহি ডাঙৰ ক্ৰয় বা ইনভেষ্ট কৰিলে পিছত অনুশোচনা হ'ব পাৰে। বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰক। ঘৰ, মাটি, সা সম্পত্তি সম্পৰ্কীয় কোনো বিষয় আগবাঢ়িব পাৰে। যদি কোনো নথিপত্ৰ বহুদিন ধৰি আবদ্ধ হৈ আছে তেন্তে সেই কামত কিছু অগ্ৰগতি দেখা যাব পাৰে। কিন্তু সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা নকৰাকৈ চহী নকৰিব। বন্ধু বা আত্মীয়ৰ ডাঙৰ অংকৰ ধন ধাৰ দিয়াৰ আগতে দুবাৰ চিন্তা কৰক। এই সপ্তাহত ধন ধাৰ দিয়াৰ ক্ষেত্ৰত সাৱধান হোৱাটোৱেই ভাল। সপ্তাহৰ মাজভাগত হঠাতে কোনো নতুন ইনকামৰ সুযোগ আহিব পাৰে। এই সুযোগ সৰু যেন লাগিলেও ভৱিষ্যতে ডাঙৰ লাভৰ পথ মুকলি কৰিব। গতিকে কোনো সুযোগক সৰু বুলি অৱহেলা নকৰিব। এই সপ্তাহৰ টকা পইচাৰ মূল পৰামৰ্শ: ধৈৰ্য, পৰিকল্পনা আৰু বুদ্ধিমত্তাৰে সিদ্ধান্ত লওক। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। অপ্ৰয়োজনীয় খৰচ এৰাই চলক আৰু যিকোনো ইনভেষ্ট কৰাৰ আগতে সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰক। এইদৰে চলিলে সপ্তাহটোৰ শেষলৈকে আৰ্থিক স্থিতি অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। এই সপ্তাহত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত ধৈৰ্য, বিশ্বাস আৰু খোলাখুলিকৈ কথা বতৰাই আপোনাক ডাঙৰ শক্তি হ'ব। সৰু সৰু ভুল বুজাবুজিয়ে সম্পৰ্কত দূৰত্ব সৃষ্টি কৰিব পাৰে, কিন্তু সময়মতে কথা পাতিলে সেই সমস্যাবোৰ সহজেই সমাধান হ'ব। যিসকল অবিবাহিত তেওঁলোকৰ বাবে এই সপ্তাহত নতুন কাৰোবাৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে। এই পৰিচয় বন্ধুত্বৰ পৰা আৰম্ভ হৈ লাহে লাহে গভীৰ সম্পৰ্কলৈ আগবাঢ়িব পাৰে। কিন্তু কেৱল আৱেগত সিদ্ধান্ত নল'ব, মানুহজনক ভালদৰে জানিবলৈ সময় দিয়ক। যিসকলে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ মাজত বিশ্বাসৰ পৰীক্ষা আহিব পাৰে। সংগীৰ কথাত সন্দেহ কৰাৰ আগতে তেওঁৰ দৃষ্টিভংগী বুজিবলৈ চেষ্টা কৰক। সৰু বিষয়ে ডাঙৰ তৰ্কলৈ নিয়াৰ পৰিৱৰ্তে শান্তভাৱে আলোচনা কৰিলে সম্পৰ্ক আৰু মজবুত হ'ব। বিবাহিত দম্পতীৰ বাবে এই সপ্তাহত পৰিয়ালৰ দায়িত্ব বৃদ্ধি পাব পাৰে। কামৰ ব্যস্ততাৰ বাবে সংগীক সময় কম দিব পাৰিলে তেওঁ কিছু অভিমান কৰিব পাৰে। ব্যস্ততাৰ মাজতো অলপ সময় উলিয়াই একেলগে বহি কথা পাতক। এই সৰু যত্নই সম্পৰ্কত পুনৰ মিঠাচ ঘূৰাই আনিব। এই সপ্তাহত তৃতীয় ব্যক্তিৰ কথা বা অপ্ৰয়োজনীয় পৰামৰ্শত বিশ্বাস কৰি নিজৰ সম্পৰ্ক নষ্ট নকৰিব। আপোনাৰ মাজত সমস্যা সমাধান আপোনালোকৰেই কৰিব। যিসকলৰ সম্পৰ্ক ভাঙি গৈছে বা বহুদিন ধৰি দূৰত্ব চলি আছে তেওঁলোকৰ বাবে পুনৰ যোগাযোগৰ এটা সুযোগ আহিব পাৰে, কিন্তু পুৰণি ভুল পুনৰ নকৰিবলৈ দুয়োপক্ষই আন্তৰিক হ'ব লাগিব। সপ্তাহৰ শেষৰ ফালে প্ৰেম প্ৰকাশ, একেলগে সময় কটোৱা বা ভৱিষ্যতৰ পৰিকল্পনা কৰাৰ বাবে অনুকূল সময় হ'ব পাৰে। সংগীক সন্মান আৰু মৰমেৰে ব্যৱহাৰ কৰিলে সম্পৰ্ক অধিক গভীৰ হ'ব। এই সপ্তাহৰ প্ৰেমৰ মূল পৰামৰ্শ: খঙত সিদ্ধান্ত নল'ব, সন্দেহত সম্পৰ্ক নষ্ট নকৰিব আৰু সংগীক সময় দিয়ক। বিশ্বাস, ধৈৰ্য আৰু আন্তৰিক কথা বতৰাই এই সপ্তাহত আপোনাৰ প্ৰেম আৰু দাম্পত্য জীৱনত সুখী কৰি তুলিব পাৰে। তাৰপিছত আহিছোঁ আপোনাৰ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। এই সপ্তাহত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মজীৱনত পৰিশ্ৰমৰ ফল লাহে লাহে দেখা যাব। আৰম্ভণিতে কামৰ প্ৰেছাৰ বেছি যেন অনুভৱ হ'লেও সপ্তাহৰ মাজভাগৰ পৰা পৰিস্থিতি আপোনাৰ পক্ষলৈ ঘূৰি আহিব পাৰে। যিসকলে ধৈৰ্য ধৰি নিজৰ লক্ষ্যত অটল থাকিব তেওঁলোকেই ভাল ফল লাভ কৰাৰ সম্ভাৱনা বেছি। চাকৰিয়াল লোকসকলৰ বাবে অফিচত নতুন দায়িত্ব বা গুৰুত্বপূৰ্ণ প্ৰকল্প আপোনাৰ হাতলৈ আহিব পাৰে। প্ৰথমতে এই দায়িত্ব কঠিন যেন লাগিলেও ইয়াৰ জৰিয়তে ঊৰ্ধ্বতন বিষয়াৰ বিশ্বাস আৰু সন্মান লাভ কৰাৰ সুযোগ আছে।
সহকৰ্মীৰ সৈতে অযথা তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক। নিজৰ কাম সময়মতে আৰু নিখুঁতভাৱে সম্পূৰ্ণ কৰাত গুৰুত্ব দিয়ক। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহত সাক্ষাৎকাৰ, ফোন কল বা ভাল খবৰ অহাৰ সম্ভাৱনা আছে। নিজৰ বায়'ডাটা আপডেট কৰি ৰাখক আৰু যিকোনো সুযোগ হাতৰ পৰা নাইকিয়া নকৰিব। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা লাভজনক চুক্তিৰ সম্ভাৱনা আছে। কিন্তু অংশীদাৰিত্বৰ ব্যৱসায় কৰিলে সকলো সিদ্ধান্ত লিখিতভাৱে নিশ্চিত কৰক। কেৱল মুখৰ কথাত বিশ্বাস কৰি কোনো আৰ্থিক সিদ্ধান্ত নল'ব। ব্যৱসায় সম্প্ৰসাৰণ বা নতুন ইনভেষ্টৰ চিন্তা কৰিলে অভিজ্ঞ লোকৰ পৰামৰ্শ লোৱাটো লাভজনক হ'ব। এই সপ্তাহত অতি খৰধৰ সিদ্ধান্ত সলনি সুপৰিকল্পিতভাৱে পদক্ষেপে সফলতা কঢ়িয়াই আনিব। নিজৰ দক্ষতা বৃদ্ধি কৰাৰ সময়ত এই সপ্তাহ নতুন কৌশল শিকিব, নতুন প্ৰযুক্তি গ্ৰহণ কৰিব আৰু পেছাগত জ্ঞান বৃদ্ধি কৰিলে আগন্তুক সময়ত ইয়াৰ সুফল লাভ কৰিব। এই সপ্তাহত যি ভুল নকৰিব, অফিচৰ ৰাজনীতিত জড়িত নহ'ব, খঙতে ঊৰ্ধ্বতন বা সহকৰ্মীক উত্তৰ নিদিব, নথিপত্ৰ বা চুক্তি নপঢ়াকৈ চহী নকৰিব। ব্যৱসায়ত ডাঙৰ ইনভেষ্ট কৰাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰক। কৰ্মজীৱনৰ মূল বাৰ্তা: এই সপ্তাহত ভাগ্যতকৈ আপোনাৰ শৃংখলা, পৰিশ্ৰম আৰু ধৈৰ্যই সফলতাৰ মূল চাবিকাঠি হ'ব। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিলে কেৰিয়াৰত এটা নতুন দুৱাৰ মুকলি হোৱাৰ সম্ভাৱনা আছে। এতিয়া আছোঁ এই সপ্তাহত আপোনাৰ বাবে শুভ তাৰিখ হৈছে 9 জুলাই আৰু 12 জুলাই। আপোনাৰ বাবে তুলনামূলকভাৱে শুভ দিন। এই দিন দুটাত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা, নতুন কাম আৰম্ভ কৰা, চাকৰিৰ সাক্ষাৎকাৰ দিয়া, ব্যৱসায়িক আলোচনা কৰা বা নতুন ধন সম্পত্তি সম্পৰ্কীয় কাম আগবঢ়াত অধিক অনুকূল হ'ব পাৰে। শুভ সংখ্যা: এই সপ্তাহত আপোনাৰ বাবে শুভ সংখ্যা হৈছে 8 আৰু 6। এই সংখ্যা দুটাই এই সপ্তাহত আপোনাৰ বাবে ইতিবাচক শক্তিৰ প্ৰতীক হিচাপে ধৰা হয়। শুভ ৰং: নীলা আৰু সেউজীয়া। এই ৰঙৰ পোছাক বা আনুষংগিক বস্তু ব্যৱহাৰ কৰিলে আত্মবিশ্বাস আৰু মনোযোগ বৃদ্ধি পোৱাৰ অনুভৱ কৰিব পাৰে। কোন সুযোগ কেতিয়াও মিছ নকৰিব। এই সপ্তাহত যদি নতুন চাকৰিৰ প্ৰস্তাৱ, নতুন ব্যৱসায়িক অংশীদাৰিত্ব, নতুন ক্লায়েণ্ট বা নতুন দক্ষতা শিকাৰ সুযোগ আহে, তেন্তে কেৱল ভয় বা দ্বিধাৰ বাবে সেই সুযোগ এৰি নিদিব। সৰু যেন লগা সুযোগ এটাও ভৱিষ্যতে ডাঙৰ সফলতাৰ ভিত্তি হ'ব পাৰে। কিন্তু যিকোনো সিদ্ধান্ত লোৱাৰ আগতে তথ্য ভালদৰে যাচাই কৰি ল'ব। কেনেকৈ ভাগ্যক নিজৰ পক্ষত আনিব? এই সপ্তাহত ভাগ্যতকৈ আপোনাৰ শৃংখলা, সততা আৰু নিয়মীয়াকৈ কৰা পৰিশ্ৰমেই অধিক গুৰুত্বপূৰ্ণ। প্ৰতিদিনে ৰাতিপুৱা ইতিবাচক চিন্তাৰে দিনটো আৰম্ভ কৰক। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লওক আৰু কোনো কাম খৰধৰকৈ নকৰিব। পৰিকল্পনা অনুসৰি আগবাঢ়ক। সৎ আচৰণ আৰু ধৈৰ্যই আপোনাৰ বাবে নতুন দুৱাৰ মুকলি কৰিব পাৰে। এতিয়া আহিছোঁ বিশেষ প্ৰতিকাৰ। শনিবাৰে শনি দেৱতাক স্মৰণ কৰি সৰিয়হৰ তেলৰ চাকি জ্বলাব পাৰে। দুখীয়া বা প্ৰয়োজনীয় লোকক ক'লা তিল, ক'লা কাপোৰ সামৰ্থ্য অনুসৰি দান কৰিলে মানসিক শান্তি লাভ কৰা অনুভৱ হ'ব পাৰে। প্ৰতিদিনে ভগৱান হনুমানৰ নাম স্মৰণ কৰা বা ওম সং শনিশ্চৰায় নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰিলে মন একাগ্ৰতা ৰাখিবলৈ সহায়ক বুলি বহুতে বিশ্বাস কৰে। মনত ৰাখিব, জ্যোতিষীয় সম্ভাৱনাৰ ওপৰত ভিত্তি কৰি এক বিশ্বাসভিত্তিক বিশ্লেষণ, আপোনাৰ সিদ্ধান্ত, পৰিশ্ৰম আৰু বিচক্ষণতাই শেষত আপোনাৰ সফলতাৰ পথ নিৰ্ধাৰণ কৰে। বন্ধু-বান্ধৱীসকল, মকৰ ৰাশিৰ 7 পৰা 13 জুলাই 2026 এই সপ্তাহৰ ৰাশিফল যদি আপোনাৰ ভাল লাগিল তেন্তে এই ভিডিঅ'টো এটা লাইক কৰি আপোনাৰ বন্ধু আৰু পৰিয়ালৰ লগতো শ্বেয়াৰ কৰিব। আপোনাৰ মতামত বা এই সপ্তাহত কি কি অভিজ্ঞতা হৈছে সেয়া তলৰ কমেণ্টত নিশ্চয় লিখিব। যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে প্ৰতিদিনৰ ৰাশিফল, সাপ্তাহিক আৰু মাহেকীয়া জ্যোতিষ আপডেট সৰ্বপ্ৰথমে পাব পাৰে। মনত ৰাখিব, জীৱনত সুযোগ আহে কিন্তু সেই সুযোগক সফলতালৈ ৰূপান্তৰিত কৰে আপোনাৰ সঠিক সিদ্ধান্ত, ধৈৰ্য আৰু পৰিশ্ৰমে। ঈশ্বৰৰ আশীৰ্বাদ আপোনাৰ ওপৰত সদায় বৰষুণ হৈ থাকক। পুনৰ লগ পাম আগন্তুক এটা নতুন ৰাশিফল ভিডিঅ'ত। ধন্যবাদ।